বৰপেটা জিলাৰ ব্যাসকুছিত গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ ৩৮৮ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ঐনবাৰৰ দৰে এইবেলিও এখন বিশাল সভাৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ ব্যাসকুছিত মহাপুৰুষ শ্ৰী শ্ৰী ভট্টদেৱৰ তিৰোভাৱ তিথি উপলক্ষে চাইনা দিয়া পৰম্পৰা বহুদিনৰ পৰা গাঁওখনৰ ৰাইজে শ্ৰদ্ধা আৰু ভক্তিৰে পালন কৰি আহিছে। আয়োজিত বিশাল সভাত আধ্যাত্মিক তথা সাংস্কৃতিক কাৰ্যসূচীৰে বিশাল পয়োভৰৰ মাজেৰে পালন কৰা হয়। মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে ব্যাসকুছিত অনুষ্ঠিত হ'ব লগা এই সভা মহোৎসৱৰ সন্দৰ্ভত আজি পৰিচালনা সমিতিয়ে এখনি সংবাদমেলৰ আয়োজন কৰে। আমাৰ চাইনা দিয়া কাম আজি ৰাজহুৱাভাৱে সকলো গাঁৱৰ মানুহে আহি চুবুৰীয়ে হাতীয়ে আহি চাইনা দিলে। সভাৰ এটা আহি গ'ল আমাৰ উৎসুকতা সকলোৰে আহি মানুহ আজি কামত ব্যস্ত হৈ গৈছে আৰু আমি সেইমতে পৰিচালনা সমিতি বিভিন্ন প্ৰস্তুতি লৈছোঁ। 9 জানুৱাৰীত আমাৰ গন্ধৰ উৎসৱ থাকিব। দিনা গন্ধৰ দিনাখন আমি আমাৰ গোসাঁই চাৰিওপিনে বাসুদেৱ বিগ্ৰহ থাকে। আমাৰ সত্ৰৰ বাসুদেৱ বিগ্ৰহ আমি সন্ধিয়া প্ৰদক্ষিণ কৰিম। ঢুলীয়া থাকিব, তাতে ঢুলীয়াৰ দ্বাৰা আমাৰ মহখুলিৰ মা সৰস্বতী ঢুলীয়া থাকিব। মা সৰস্বতী ঢুলীয়া আমাৰ অংশগ্ৰহণ কৰিব। লগতে আমি এটা কাৰ্যসূচী ৰাখিছোঁ, অসমীয়াৰ হিয়াৰ আমঠু যুগজয়ী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি গন্ধৰ দিনাখনে সন্ধিয়া 6 বজাত ৰাখিছোঁ। আৰু সিদিনাৰ কাৰ্যসূচীৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি লৈছোঁ। ৰাতিপুৱাই হ'ব আমাৰ গাঁৱলীয়া ভাষাত পুৱা ৰাতীয়া গীত পৰিৱেশন। তাৰ পিছতে হ'ব গোটেই গাঁও অঞ্চলতে আমাৰ গোটেই গাঁওখনতে প্ৰভাত ফেৰী অনুষ্ঠান হ'ব। প্ৰভাত ফেৰী অনুষ্ঠানৰ পিছত আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব। গোটেই ভাগৱতখন লৈ আমাৰ গাঁৱৰ পৰা সকলোৱে আমাৰ আয়তীসকল, বিভিন্ন নাম পাৰ্টি, বিভিন্ন সাংস্কৃতিক গোষ্ঠী আমাৰ সকলোৱে সহযোগ কৰি আমি গোটেই গাঁওখন ভাগৱত পাঠ কৰাম। আৰু এই গুৰুৰ তিথিৰ দিনাখন গুৰুৰ বংশৰ যিসকল ব্যক্তি তেওঁলোকৰ নিজ গৃহত গুৰুজনাৰ নামত শ্ৰাদ্ধ কৰিব, তেওঁলোকে পিণ্ড প্ৰদান কৰিব। যিটো আমাৰ বৈদিক ৰীতিমতে পিণ্ড প্ৰদান কৰা হয়, সেইখিনি তেওঁলোকৰ তাত হ'ব। আমাৰ নামঘৰত নাম প্ৰসংগ গুৰু বন্দনাই হ'ব। ভাগৱত শোভাযাত্ৰা অহাৰ লগে লগে আমাৰ নাম প্ৰসংগ হৈ প্ৰসাদ বিতৰণ কাৰ্যসূচী হ'ব। আৰু তাৰ লগতে যিহেতুকে সিদিনাখন অসম সাহিত্য সভাই 2015 চনত ঘোষণা কৰিছে গদ্য সাহিত্যৰ দিৱস। গুৰুজনাৰ তিথিৰ দিনাখনে গদ্য সাহিত্যৰ দিৱসটো আয়োজন কৰিছে। আৰু সেই দিনাখন আমি আমাৰ ইয়াতো গুৰুজনাক স্মৰণ কৰি এখন সোঁৱৰণী সভা আহ্বান কৰিছোঁ। আমি সোঁৱৰণী সভাৰ বাবে বিশেষ আমন্ত্ৰণ কৰিছোঁ আমাৰ ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰী খনিন তালুকদাৰ ডাঙৰীয়া, পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ভাস্কৰজ্যোতি গোস্বামী ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু আমি আমন্ত্ৰণ কৰি থৈছোঁ, তেখেতে আমাক যদিও নিশ্চিত কৰিব পৰা নাই, অসম ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াকো তেখেত নিশ্চিত হোৱা নাই যে আহিব পাৰিব নোৱাৰে, তেওঁ কনফাৰ্মেশ্যন দিয়া নাই। আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে সোঁৱৰণি সভাৰ লগে লগে তাৰপিছত আমাৰ বিভিন্ন ঢুলীয়া থাকিব অনুষ্ঠান। এই ঢুলীয়া অনুষ্ঠানৰ লগে লগে আমাৰ নাট হ'ব। আমাৰ যিটো আমাৰ গাঁৱলীয়া ভাষাত কৈ যে খোলা নাটক, এই যাত্ৰাবাৰ্তি নাটক আমাৰ হ'ব। কিন্তু প্ৰথম দিনাই আমাৰ ব্যাসকুছিৰ দৈপায়ন গোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰিব। আৰু তাৰ পৰৱৰ্তী লগে লগে পৰৱৰ্তী দিনত অসমৰ ভ্ৰাম্যমাণ জগতৰ নাম থকা নাট্য দল ৰাজতিলক থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব দিনা। আৰু আমি এই সভা মহোৎসৱলৈ সংগতি ৰাখি বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা ৰাখিছোঁ। এই প্ৰতিযোগিতাসমূহৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি কুইজ প্ৰতিযোগিতা ৰাখিছোঁ। আৰু গুৰুজনাৰ কথা জনাৰ বাবে, সকলোৱে জনাৰ বাবে ভট্টদেৱৰ ওপৰত এটি বক্তৃতা অনুষ্ঠান প্ৰতিযোগিতা কৰি ৰাখিছোঁ। আমি সকলোৱে ব্যাসকুছিবাসীৰ অন্তত ল'ৰা ছোৱালীখিনি কিন্তু ভালদৰে জানে, সেইকাৰণে আমি তেনেকুৱা এটা প্ৰয়াস কৰি সমিতিৰ তৰফত তেনেকুৱা অনুষ্ঠান ৰাখিছোঁ। তাৰপিছত আপোনাৰ আমি নাটক প্ৰদৰ্শন হ'ব, ঢুলীয়া থাকিব, সেনেদৰে ঢুলীয়াবিলাক থাকিব, যাত্ৰাপাৰ্টি থাকিব। আৰু তাৰ পৰৱৰ্তী 12 জানুৱাৰীত আমি ৰাখিছোঁ তৰ্ক প্ৰতিযোগিতা ৰাখিছোঁ। সামাজিক মাধ্যম দেশৰ ৰাজনীতিৰ বাবে ইতিবাচক, আমি এই বিষয়টো তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু সিদিনাৰ লগে লগে ঢুলীয়া থাকিব। লগতে আমি পোনপ্ৰথমভাৱে ব্যাসকুছি সত্ৰবাসীয়ে আমি আন এটি মনোৰঞ্জন লগতে বৌদ্ধিক উৎকৰ্ষ সাধন অনুষ্ঠান মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাও
আয়োজন কৰিছো সন্ধিয়া 5 বজাত, তাতেও আমি সকলোকে আমন্ত্ৰণ কৰিছো। এনেদৰে আমি অনুষ্ঠান ৰাখি 13 তাৰিখে 28 পৰ দিনাও আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছো। চৰ্দাৰ আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আমি অসম ভিত্তিত ৰাখিছো। আৰু লগে লগে আমাৰ সন্ধিয়া ৰাখিছো আমি আমাৰ অসমীয়া গীতৰ আধাৰত সৃজনমূলক নৃত্য প্ৰতিযোগিতা। এই অনুষ্ঠানৰ লগে লগে আৰু যাত্ৰা পাৰ্টিৰ দিনা আছে, আৰু আমাৰ হেৰিও আছে, থিয়েটাৰো আছে ভ্ৰাম্যমাণ দলটিৰ। আৰু 14 জনে আমি অনুষ্ঠান ৰাখিছো কিছু পৰিমাণে অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা ৰাতিপুৱাৰ ভাগত ৰাখিছো। আৰু আবেলি আমি সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আমাৰ ব্যাকুচি সত্ৰৰে সমন্বয় সাংস্কৃতিক গোষ্ঠী ব্যাকুচি সত্ৰৰ দ্বাৰা আমাৰ বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন হ'ব। ব্যাকুচিৰ লোক সংস্কৃতি পৰিৱেশন হ'ব আৰু বৰপেটা সাংস্কৃতিক সমাজৰ অনুষ্ঠান পৰিৱেশন হ'ব। লগতে অসমৰ বৰ্তমান যে জুবিন গাৰ্গৰ গীত হুবহু গোৱা বুলি সকলোৱে জুবিন গাৰ্গ ডাঙৰীয়াই কৈ গৈছে, তেখেতৰ সকলোৱে জানে প্ৰবীণ বৰাৰ গীতৰ শৰাই আছে। এনেদৰে বিভিন্ন অনুষ্ঠান ৰাখি আমি অনুষ্ঠানবিলাক ৰাখিছো। আৰু শেষত আমাৰ 15 জানুৱাৰীৰ দিনা আমাৰ 1 মাঘ 15 জানুৱাৰীৰ দিনা আমি আমাৰ অনুষ্ঠান সামৰণি হ'ব। আৰু সামৰণি নামেৰে আমি অনুষ্ঠান পৰিৱেশন কৰি আমাৰ এই বিস্তৃত কাৰ্যসূচীবিলাক আমি এনেদৰে কৰিছো। আৰু আশা ৰাখিছো আপোনালোকৰ এই অনুষ্ঠানবিলাক সহায় সহযোগ পাম।